নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। ইটোৰ পাছত সিটো বস্তুৰ দাম বৃদ্ধি পাইছে। আজি যদি তেলৰ দাম বৃদ্ধি পাইছে, কালিলৈ গেছৰ দাম বৃদ্ধি পাইছে। আজি যদি কণীৰ দাম বৃদ্ধি পাইছে, কালিলৈ চাউলৰ দাম বৃদ্ধি পাইছে। মুঠৰ ওপৰত ইটোৰ পাছত সিটোৰ বস্তুৰ দাম অনবৰত বৃদ্ধি পাই আছে। দাম কমা নাই, বৰঞ্চ দাম বৃদ্ধি পাইছে। কিন্তু তাৰ পাছতো যেন অসম চৰকাৰ নিমাত। অসম চৰকাৰে এই সন্দৰ্ভত কথাই পাতিব নিবিচাৰে। অসম চৰকাৰে মূল্য বৃদ্ধিৰ ওপৰত একো সিদ্ধান্তই ল'ব নিবিচাৰে। যেতিয়া নেকি কোনো এজন লোকে মূল্য বৃদ্ধিৰ ওপৰত অসমৰ মন্ত্ৰীসকলক কিবা প্ৰশ্ন সোধে, তেতিয়া তেওঁলোকে বিভিন্ন টাইপৰ উত্তৰ দি মানুহক অকণমান বিফলিত কৰি দিয়ে। আমাৰ অসমত বৰ্তমান সময়ত চলি আছে গো মাংস বিতৰ্ক। কিন্তু অসম চৰকাৰ তথা জনসাধাৰণে কিহক লৈ চৰ্চা কৰিব লাগিছিলে? অসমৰ জনসাধাৰণে চৰ্চা কৰিব লাগিছিলে যে বস্তুৰ দাম বৃদ্ধি পাইছে, ইমান দাম কিয় বৃদ্ধি পাইছে, এই সন্দৰ্ভক লৈ অসম চৰকাৰক প্ৰশ্ন উত্থাপন কৰিব লাগিছিলে। কিন্তু অসমৰ মানুহ বৰ্তমান ব্যস্ত যে মিয়াক আমি গৰু মাংস খাবলৈ নিদো, আমি অসমত সম্পূৰ্ণৰূপে গৰু মাংস নিষিদ্ধ কৰিম। সেইটোক লৈ বৰ্তমান ৰিকুৱেষ্ট কৰি আছে অসম চৰকাৰক একাংশ লোকে যে অসমত গৰু মাংস বন্ধ কৰিব লাগে। কিন্তু তাৰ বিপৰীতে যে বাকী বস্তুবিলাকৰ দাম অহৰহ বৃদ্ধি পাই আছে, সেই সম্পৰ্কে কিন্তু কোনো এজন লোকে অসম চৰকাৰক প্ৰশ্ন নকৰে। তো বন্ধু বান্ধৱীসকল, আমাৰ অসমত আকৌ এবাৰ বস্তুৰ দাম বৃদ্ধি পাইছে। তো এই সন্দৰ্ভতেই মই আজি আপোনালোকক জনাম কি বস্তুৰ দাম বৃদ্ধি পালে, কি বস্তুৰ দাম বৃদ্ধি নাই পোৱা। তো মই শ্ৰী পানীত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ চাই থাকিবৰ কাৰণে। এতিয়া এই ভিডিঅ'টোৰ পাছত হয়তো বহু লোকে এনেকুৱা ধৰণৰ মন্তব্যও কৰিব পাৰে যে বস্তুৰ দাম অলপ চলপ কিবা এটা বৃদ্ধি পাইছে। এই ভিডিঅ'টোকে যদি মই এটা ফেচবুকত দিলোহেঁতেন, তেনেহ'লে বহু লোকে মোক জ্ঞান দিবলৈ আহি গ'লহেঁতেন যে ঘৰত খেতি কৰ, খেতি কৰিলেতো বস্তুৰ দামটো কমি যাব। এতিয়া সেইসকলক কোনে বুজাব যে মই ঘৰত জানো LPG গেছৰ খেতি কৰিব পাৰিম, মই ঘৰত জানো কাৰেণ্ট উৎপন্ন কৰিব পাৰিম, মই ঘৰত জানো গজালৰ খেতি কৰিব পাৰিম। কাৰণ এইবিলাক বস্তুটো আমি ঘৰত উপাৰ্জন খেতি কৰা বস্তু নহয়। ঘৰত কিহৰ খেতি কৰিব পাৰিম? আলু, পিঁয়াজ, ধনিয়া, সেইবিলাকে খেতি কৰিব পাৰিম, হয়নে নহয়? মই এইবাৰ মূল্যবৃদ্ধিৰ ওপৰত এটা পোষ্ট দিছিলোঁ ফেচবুকত, আৰু কেইজনমান বিজেপি নেতাই মোক বিৰাটেই কমেণ্ট কৰি কৈছে যে ভাইটি, তুমি বস্তুৰ দাম বৃদ্ধিক লৈ কান্দি আছা, ঘৰত খেতি কৰিবলৈ লোৱা, বস্তুৰ দামটোতো কমি যাব, চৰকাৰক কিয় দোষাৰোপ কৰি আছা, এনেকুৱা ধৰণৰ কথা। বাৰু যি কি নহওক, আমাৰ ভাৰতবৰ্ষত পুনৰবাৰ, ভাৰতবৰ্ষৰ কথা ক'লে বেয়া হ'ব, আমাৰ অসমত পুনৰবাৰ প্ৰত্যেক প্লেট ডিমৰ প্ৰত্যেকটো প্লেটত দাম বৃদ্ধি পাইছে 20ৰ পৰা 25 টকা। মানে পাৰ ডিম 1 টকাকৈ দাম বৃদ্ধি পাইছে বুলি ক'ব পাৰি। অকল সেয়াই নহয়, মিঠাতেলৰ দামো প্ৰায় 10ৰ পৰা 15 টকা বৃদ্ধি পাইছে প্ৰতি লিটাৰত। বৰ্তমান আপোনালোকে ধাৰা, যিটো নেকি আজিৰ পৰা 1 মাহ পূৰ্বে আমি 150 টকা পাৰ লিটাৰ খাই আছিলোঁ, এতিয়া সেইটো 170 হৈ গৈছে। ফৰচুন প্ৰায় 180 হৈ গৈছে পাৰ লিটাৰ। সেয়াই নহয়, তাৰ লগে লগে যদি আপুনি আলুৰ কথা ক'বলৈ যায়, আলুৰ প্ৰতি কিলোৰ দাম বৰ্তমান 60 টকা। 60 টকা আপোনালোকে পাৰ কিলো আলু ক্ৰয় কৰি খাব লাগিব। সেইটো মই মিনিমাম কথা কৈ আছোঁ, মেক্সিমামটো নহয়। পুৰণা আলুটো হয়তো আপোনালোকে 50 টকাত লাভ কৰিব, কিন্তু নতুন আলু এতিয়া আপোনালোকে 60 টকা দৰত ক্ৰয় কৰি খাব লাগিব। বিলাহী যদি আপোনালোকে ল'বলৈ যায়, তেন্তে বিলাহী 80 টকা কিলো। এতিয়া আপুনি যদি এই সন্দৰ্ভত প্ৰশ্ন সুধিবলৈ যায়, তেতিয়া বিভিন্ন টাইপৰ কুৱেশ্যন আপোনালোকে উত্তৰ দেখিবলৈ পাব। ক'ব যে এইবিলাক ট্ৰান্সপৰ্টেশ্যনৰ দাম বৃদ্ধি পাই যায়, শাক পাচলিৰ ট্ৰান্সপৰ্টেশ্যনৰ দাম বৃদ্ধি পায় বুলি হয়তো বহু লোকৰ প্ৰশ্ন আপোনালোকে দেখাব। এতিয়া ট্ৰান্সপৰ্টেশ্যনত এই বস্তুবিলাকৰ দাম বৃদ্ধি নাপাব কিয়? যেতিয়া কোনো এখন গাড়ীয়ে আপোনাৰ এক গাড়ী মাল লৈ আহিব, ধৰি লওক য'ৰ পৰাই নহওক, খাৰুপেটিয়াই হওক বা ক'ৰবাৰ পৰাই হওক, যেতিয়াই নেকি লৈ আহিব, তেতিয়া ৰাস্তাত কিমান কেইখন টোল গেট আছে। প্ৰত্যেকখন টোল গেটতে সিহঁতে টেক্স দিওঁতে ইয়াতে আহি দামটো বাঢ়ি যায়। আৰু ফলে তেলৰ দাম বৃদ্ধি পাইছে। তেলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে কি হৈছে? গাড়ীৰ কষ্টিংটো বাঢ়ি গৈছে। গাড়ীত ব্যৱহাৰ হোৱা প্ৰত্যেকবিধ সামগ্ৰীৰ দাম বাঢ়িছে। তাৰ কাৰণে কি হৈছে? তেওঁলোকে সেইবিলাক মেকআপ কৰিবৰ কাৰণে তেওঁলোকে দামটো ইয়াতে বেছিকৈ বিক্ৰী কৰিব লগা হৈছে। মানে আল্টিমেটলি কোনো এটা বস্তুৰ দাম যদি বাঢ়ি যায়, অৰ্থাৎ এটা সামান্য যদি বেজীৰ দামো বৃদ্ধি পায়, আপোনালোকে নাভাবিব যে সেই বৃদ্ধি পোৱা বেজীৰ দামটোৱে, বেজী মানে মই গাত লোৱা বেজীটোৰ কথা কোৱা নাই, যিটো নেকি কাপোৰ চিলোৱা বেজীটোৰ দামটো যদি সামান্য পৰিমাণে বৃদ্ধি পায়, আপোনালোকে নাভাবিব সেইটোৱে আমাক একো ইফেক্ট নকৰিব বুলি। সেই সামান্য দাম বৃদ্ধি পোৱা বেজীটোৰ ফলতো আপোনালোকৰ পকেট ঢিলা হৈ যাব পাৰে।
এতিয়া ৰিজাৰ্ভ বেংকে কৈছে যে আমি ইচ্ছা কৰিও ৰেপো ৰেট কমাব পৰা নাই যদি আমি ৰেপো ৰেট কমাই দিওঁ তেনেহ'লে ভাৰতৰ অৰ্থনীতি যি নেকি বৰ্তমান অৰ্থনীতি পুৰা ব্যাগুম গতিত চলি আছে সেই অৰ্থনীতি হ্ৰাস হৈ যাব বুলি কৈছে সেইটো ৰিজাৰ্ভ বেংকে কৈছে কিন্তু এইটো মানি ল'ব বিচৰা নাই নৰেন্দ্ৰ মোদী চৰকাৰে কৈছে যে দামটো বৃদ্ধিয়ে পোৱা নাই হয় কোনোবা এটা বস্তু 2 টকা দাম বৃদ্ধি পাইছে কৈছে দামটোতো বৃদ্ধিয়ে পোৱা নাই আমাৰ ভাৰতবৰ্ষত গতিকে মূল্য বৃদ্ধিৰ কথা নাহে ইয়াতে আনফালে আমাৰ অসমৰ কথা যদি কওঁ অসমৰ যদি আপোনালোকে মন্ত্ৰীসকলক সোধে মূল্য বৃদ্ধিৰ কথা তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব ক'ব যে দুখীয়াসকলেতো আপোনাৰ হেৰি গছৰ তলত থাকে ক'ব যে দুখীয়াসকলেতো তেলেই নাখায় দুখীয়াসকলে পিঁয়াজেই নাখায় বিভিন্ন টাইপৰ প্ৰশ্ন এতিয়া সেইবিলাকক লৈ প্ৰশ্ন উঠাব কোনে মানুহৰ খালি এটাই প্ৰশ্ন যে আমাৰ অসমৰ পৰা মিয়াসকলক খেদিব লাগে অসমৰ পৰা মিয়াসকলৰ কাম নাইকিয়া কৰিব লাগে অসমত মিয়াসকলে গৰু মাংস খাব নোৱাৰাকৈ এইটো বন্ধ কৰিব লাগে আমাক অৰুণোদয় আঁচনিৰ পইচা লাগে আমাক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই লাগে আমাৰ অসমৰ মানুহৰ সেইবিলাকেই প্ৰশ্ন তো আপুনি কি প্ৰশ্ন কৰিব কমেণ্ট এটা কৰি জনাব তো আজিৰ ভিডিঅ'টো মানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা ৰাখিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম